Good morning everyone. আগন্তুক হ'বলগীয়া অসম পুলিচৰ ABUB, APR ফায়াৰমেন আদি লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আপোনালোকলৈ আগবঢ়াইছোঁ 30টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। এই 30টাৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধ কৰিব পাৰিছে কমেণ্টত জনাওক আৰু এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আন বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক। আজিৰ প্ৰথম প্ৰশ্ন, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, গুজৰাট। নৰেন্দ্ৰ মোদী ষ্টেডিয়াম গুজৰাটত অৱস্থিত। নেক্সট কুৱেশ্যন, জিম্বাবৱেৰ ৰাজধানী কি? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, হাৰাৰে। জিম্বাবৱেৰ ৰাজধানী হৈছে হাৰাৰে। নেক্সট কুৱেশ্যন, থাইলেণ্ডৰ ৰাজধানী কি? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন খ, বেংকক। থাইলেণ্ডৰ ৰাজধানী হৈছে বেংকক। নেক্সট কুৱেশ্যন, UAEৰ মুদ্ৰাৰ নাম কি? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন গ, দিৰহাম। UAEৰ মুদ্ৰাৰ নাম হৈছে দিৰহাম। নেক্সট কুৱেশ্যন, পৃথিৱীৰ বৃহত্তম নদীখনৰ নাম কি? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন খ, আমাজন। আমাজন হৈছে পৃথিৱীৰ বৃহত্তম নদী। নেক্সট কুৱেশ্যন, অসমৰ লৌহ মানৱ কোন? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ, বিষ্ণুৰাম মেধি। নেক্সট কুৱেশ্যন, ধপাঁত দিৱস কোন তাৰিখে পালন কৰা হয়? ধপাঁত দিৱস, ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, 31 মে' তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, কিমান চনত চাহক ৰাজ্যিক পনীয় হিচাপে স্বীকৃতি দিছিল? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন গ, 2011 চনত ৰাজ্যিক পনীয় হিচাপে স্বীকৃতি দিছিল। নেক্সট কুৱেশ্যন, কপৌ ফুলক কিমান চনত ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰা হৈছিল? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ, 2003 চনত। নেক্সট কুৱেশ্যন, কিমান চনত ভাষা আন্দোলন সংঘটিত হৈছিল? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, 1960 চনত। নেক্সট কুৱেশ্যন, ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰা প্ৰথম অসমীয়া কোন আছিল? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ, গমধৰ কোঁৱৰ। নেক্সট কুৱেশ্যন, কিমান চনত ইটাখুলি ৰণ সংঘটিত হৈছিল? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, 1682 চনত ইটাখুলি ৰণ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, ভাৰত আৰু চীনৰ মাজত যুদ্ধ কিমান চনত হৈছিল? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, 1962 চনত। নেক্সট কুৱেশ্যন, কিমান চনত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, 1843 চনত। নেক্সট কুৱেশ্যন, অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনী কোনটো? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, বীৰাংগনা। নেক্সট কুৱেশ্যন, ধোদৰ আলি কোনে নিৰ্মাণ কৰিছিল? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ, গদাধৰ সিংহ। গদাধৰ সিংহই ধোদৰ আলি নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, ভিটামিন এৰ অভাৱত কি ৰোগ হয়? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, কুকুৰীকণা ৰোগ হয়। নেক্সট কুৱেশ্যন, এলুমিনিয়ামৰ আকৰিক কি? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, বক্সাইট।
বক্সাইট হৈছে এলুমিনিয়ামৰ আকৰিক। নেক্সট কুৱেশ্যন, তলৰ কোনবিধ সম্পূৰ্ণ ফুল নহয়? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ ৰঙালাও। ৰঙালাও সম্পূৰ্ণ ফুল নহয়। নেক্সট কুৱেশ্যন, বছৰৰ ছুটি দিন কোনটো? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক 22 ডিচেম্বৰ। বছৰৰ ছুটি দিন হৈছে 22 ডিচেম্বৰ। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক লুম্বিনী। নেক্সট কুৱেশ্যন, ইতিহাসৰ জনক কাক বোলে? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত অপশ্যন ক হৈছে হিৰডোটাছ হৈছে ইতিহাসৰ জনক। নেক্সট কুৱেশ্যন, হৰ্ষবৰ্ধনৰ ৰাজধানী ক'ত আছিল? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক কনৌজ। নেক্সট কুৱেশ্যন, চাণক্যৰ প্ৰকৃত নাম কি? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত অপশ্যন ঘ হৈছে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ঘ বিষ্ণুগুপ্ত চাণক্যৰ প্ৰকৃত নাম। নেক্সট কুৱেশ্যন, তেজৰ গ্ৰুপ কেইটা? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত অপশ্যন ক 4টা হৈছে তেজৰ গ্ৰুপ। নেক্সট কুৱেশ্যন, ভাৰতীয় নৱজাগৰণৰ পিতৃ বুলি কাক জনা যায়? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত অপশ্যন ক ৰাজা ৰামমোহন ৰয় হৈছে ভাৰতীয় নৱজাগৰণৰ পিতৃ। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত অপশ্যন ক ইন্দিৰা গান্ধী হৈছে প্ৰথম মহিলা প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন, এজন মানুহৰ দেহত সাধাৰণতে কিমান তেজ থাকে? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত অপশ্যন ক 4 লিটাৰ হৈছে ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, জনপ্ৰিয় কাৰ্টুন ফ্ৰেইনৰ জন্মদাতা কোন? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক লিকফক। লিকফক হৈছে কাৰ্টুন ফ্ৰেইনৰ জন্মদাতা। নেক্সট কুৱেশ্যন, বায়ুত শব্দৰ গতিবেগ কিমান? ইয়াত দিয়া অপশ্যন 4টাৰ ভিতৰত অপশ্যন ক 330 মিটাৰ পাৰ ছেকেণ্ড হৈছে বায়ুত শব্দৰ গতিবেগ। ধন্যবাদ। এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আন বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।